পূৰ্বৰ ধাৰাবাহিকতা বজাই ৰাখি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত 100% উত্তীৰ্ণৰে উজলিল চিপাঝাৰৰ শংকৰ আজান জেনিথ একাডেমী। শিক্ষানুষ্ঠানখনৰ প্ৰশাসনিক বিষয়া গিৰীশ নাথে অৱগত কৰা মতে বিজ্ঞান শাখাত মুঠ 86 গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত প্ৰথম বিভাগত 40 গৰাকী, দ্বিতীয় বিভাগত 39 গৰাকী আৰু 7 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয়। লগতে 5 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ষ্টাৰ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। আনহাতে কলা শাখাত অৱতীৰ্ণ মুঠ 50 গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত 30 গৰাকীয়ে প্ৰথম বিভাগ, 17 গৰাকীয়ে দ্বিতীয় বিভাগ আৰু তৃতীয় বিভাগত 3 গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হোৱাৰ লগতে 4 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ষ্টাৰ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। দুয়োটা শাখাৰ মুঠ 38 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন বিষয়ত লেটাৰ মাৰ্ক লাভ কৰিবলৈ সক্ষম হয়। 2014 চনত স্থাপিত চিপাঝাৰৰ শংকৰ আজান জেনিথ একাডেমীৰ এই ফলাফলক লৈ উৎফুল্লিত হৈ পৰিছে একাডেমীখনৰ অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী, শিক্ষক তথা অভিভাৱকৰ লগতে অঞ্চলবাসী ৰাইজ। নিউজ ডেস্ক ৰিপৰ্ট, এনি আছাম 24/7। বৃহত্তৰ দৰং জিলাৰ এখনি আগশাৰী ব্যক্তিগত শিক্ষানুষ্ঠান শংকৰ আজান জেনিথ ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ এই বছৰৰ যি ফলাফল আমাৰ এই বছৰ আমাৰ মহাবিদ্যালয়ৰ পৰা 100% উত্তীৰ্ণ হৈছে আৰু পূৰ্বৰ যি ধাৰাবাহিকতা সেই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে। আমাৰ বিজ্ঞান আৰু কলা শাখাৰ যি ফলাফল সেই ফলাফল অতিকে সন্তোষজনক। ইতিমধ্যে আমাৰ বিজ্ঞান শাখাত মুঠ পৰীক্ষাৰ্থী 86 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। তাৰে 40 গৰাকীয়ে প্ৰথম বিভাগ, 20 গৰাকীয়ে দ্বিতীয় বিভাগ আৰু 5 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে তৃতীয় বিভাগ পাবলৈ সক্ষম হৈছে। তাৰ লগতে মুঠ 6 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ষ্টাৰ নম্বৰ লাভ কৰিছে আৰু কলা শাখাত আমাৰ মুঠ ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল 50 গৰাকী। এই 50 গৰাকী ছাত্ৰ-ছাত্ৰীৰ প্ৰথম বিভাগত 30 গৰাকী উত্তীৰ্ণ হৈছে, দ্বিতীয় বিভাগত 17 গৰাকী আৰু তৃতীয় বিভাগত আমাৰ 3 গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে আৰু কলা শাখাতো আমাৰ 6 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ষ্টাৰ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। আৰু লগতে এই কথাটো আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ, আমাৰ দুয়োটা শাখাৰ বিভিন্ন বিষয়ত মুঠ 39 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে লেটাৰ নম্বৰ পাবলৈ সক্ষম হৈছে আৰু ভূগোল বিভাগটোত আটাইতকৈ সৰ্বাংখ্যক ছাত্ৰ-ছাত্ৰী লেটাৰ নম্বৰ লাভ কৰিছে। তাৰ লগতে আমাৰ পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান দুয়োটা বিষয়তো লেটাৰ নম্বৰ আছে আৰু অসমীয়া বিষয়ত লেটাৰ নম্বৰো অসংখ্য ছাত্ৰ-ছাত্ৰী লাভ কৰিছে। গতিকে আমি ভাবিছোঁ আমাৰ এই মহাবিদ্যালয়ৰ যি ফলাফল সেই ফলাফল আমাৰ বাবে অতিকে সন্তোষজনক আৰু এই ফলাফলে নিশ্চিতভাৱে বৃহত্তৰ দৰং জিলাৰ শিক্ষানুৰাগী ব্যক্তি, অভিভাৱক আৰু আমাৰ মহাবিদ্যালয়ৰ হিতাকাংক্ষী ব্যক্তিসকলক নিশ্চয় আনন্দিত কৰি তুলিব।